নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰী আৰু মোৰ বন্ধু বান্ধৱীসকল আহোম ক্লাছেছ ইউটিউব চেনেলটোত আপোনালোকৰ স্বাগতম জনাইছোঁ। আজি মই এইটো ভিডিঅ'ৰ যোগেদি তোমালোকক লৈ আহিছোঁ ক্লাছ 8ৰ লেচন নম্বৰ 11। ছাত্ৰ ছাত্ৰীসকল এই লেচন নম্বৰ 11ত আমাৰ দিয়া আছে ভাৰতীয় সংবিধান, মানে আমাৰ ভাৰতবৰ্ষখনৰ যে সংবিধান আছে এই সংবিধানৰ বিষয়ে এই পাঠটিত আলোচনা কৰিছে। সংবিধান মানে হ'ল আমাৰ দেশখন যে পৰিচালনা হয় তাৰ কেনেকৈ পৰিচালনা হ'ব লাগিব আৰু কি কি প্ৰচেছ আছে এই গোটেইখিনি বস্তু এই সংবিধানত লিখি থৈ গৈছে আমাৰ ডক্টৰ ভীমৰাও আম্বেদকাৰে। তাৰ যোগেদি এই দেশখন আমাৰ পৰিচালনা হৈ আছে। ছাত্ৰ ছাত্ৰীসকল এই পাঠটো তোমালোকৰ খুবেই ইম্পৰ্টেণ্ট হ'ব, তোমালোকে ভালকৈ চাই ল'বা। আৰু তোমালোকে যদি মোৰ চেনেলটোত প্ৰথমবাৰ আহিছা চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা আৰু পাৰিলে লগতে বেল আইকন দবাই দিবা। এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ' তোমালোকে পাই থাকিবা। 1 নম্বৰত দিয়া আছে চমু উত্তৰৰ লিখা। ক নম্বৰত দিয়া আছে আমাৰ ভাৰতীয় সংবিধানখন ৰচনা কৰোঁতে কিমান সময় লাগিছিল। এইটো খুবেই ইম্পৰ্টেণ্ট কুৱেশ্যন। আমাৰ ভাৰতৰ সংবিধানখন বনোৱাতে কিমান সময় লাগিছিল সেইটোৱে সুধিছে। ইয়াৰ উত্তৰটো হ'ব আমাৰ ভাৰতীয় সংবিধানখন ৰচনা কৰোঁতে 2 বছৰ 11 মাহ 18 দিন সময় লাগিছিল। খ নম্বৰত দিয়া আছে কোন চনত ভাৰতীয় সংবিধানখন সম্পূৰ্ণৰূপে কাৰ্যকৰী কৰা হয়। এইটো কৈছে আমাৰ সংবিধানখন কেতিয়া সম্পূৰ্ণৰূপে আমাৰ দেশখনত কাৰ্যকৰী আৰম্ভ হৈছিল। এইটো হ'ব আমাৰ সঠিক উত্তৰ। এইটো খুবেই ইম্পৰ্টেণ্ট। 1950 চনৰ 26 জানুৱাৰী তাৰিখে এই সংবিধানখন আমাৰ দেশত সম্পূৰ্ণৰূপে কাৰ্যকৰী হৈছিল। গ নম্বৰত দিয়া আছে কেতিয়াৰ পৰা ভাৰতত সদস্য নিৰ্বাচন প্ৰক্ৰিয়া আৰম্ভ হৈছিল। ইয়াৰ সঠিক উত্তৰটো হ'ব আমাৰ 1892 চনৰ সংশোধিত ভাৰত পৰিষদ আইন মতে ভাৰতৰ সদস্য নিৰ্বাচন প্ৰক্ৰিয়া আৰম্ভ হয়। তাৰপিছত 1935 চনৰ ভাৰত চৰকাৰ আইনত কি বাস্তৱ পৰিৱৰ্তন কৰা হৈছিল। ইয়াৰ উত্তৰটো হ'ব আমাৰ 1935 চনৰ ভাৰত চৰকাৰ আইনত সাহিত্য আৰু যুক্তৰাষ্ট্ৰীয় শাসন ব্যৱস্থা প্ৰৱৰ্তন কৰা হৈছিল। 9 নম্বৰত দিয়া আছে আমাৰ সংবিধান সভাৰ খচৰা কমিটিখন কেতিয়া গঠন কৰা হৈছিল। ইয়াৰ উত্তৰটো হ'ব সংবিধান সভাৰ খচৰা কমিটিখন 1947 চনৰ 29 আগষ্ট তাৰিখে গঠন কৰা হৈছিল। তাৰপিছত আমাৰ ইম্পৰ্টেণ্ট কুৱেশ্যনখিনি হ'ল খালী ঠাই পূৰ কৰা। ক নম্বৰত দিয়া আছে আমাৰ ভাৰতীয় সংবিধানত দেশ অনুচ্ছেদ, দেশ অধ্যায় আৰু অনুসূচী আছে। এইটো খুবেই ইম্পৰ্টেণ্ট কুৱেশ্যন। ভাৰতীয় সংবিধানখনত 395টা অনুচ্ছেদ আৰু 22টা অধ্যায় আৰু 12টা অনুসূচী আছে। খ নম্বৰত দিয়া আছে আমাৰ সংবিধানে ক্ষমতাৰ দেশ আৰু তালিকাত ভাগ কৰিছে। সংবিধানে ক্ষমতাসমূহ কেন্দ্ৰীয়, ৰাজ্যিক আৰু উমৈহতীয়া তালিকাত ভাগ কৰিছে। সংবিধানে যিবিলাক আমাৰ ভাৰতত ক্ষমতা আছে এইবিলাক 3টা ভাগত ভগাই দিছে, তাৰে বিষয়ে কৈছে এইটোত। গ নম্বৰত দিয়া আছে আমাৰ 42তম সংশোধনৰ যোগেদি সংবিধানৰ প্ৰস্তাৱনাত দেশ শব্দ সংযোগ কৰা হৈছে। ইয়াৰ উত্তৰটো হ'ব আমাৰ 42তম সংশোধনৰ যোগেদি সংবিধানত আমাৰ সমাজবাদী শব্দটো সংযোগ কৰা হৈছে। সংবিধানৰ খচৰা কমিটিত অসমৰ সদস্যজন হ'ল সংবিধানৰ যেতিয়া আমাৰ খচৰা কমিটি হৈছিল তেতিয়া আমাৰ অসমৰ পৰা এজন সদস্য আছিল। সেই সদস্যৰ নাম হৈছে আমাৰ ইয়াত সৈয়দ মহম্মদ ছাদুল্লাহ। এই ব্যক্তিজনে যেতিয়া আমাৰ সংবিধানৰ খচৰা কমিটি আৰম্ভ কৰিছিল তেতিয়া তেওঁ অসমৰ পৰা এইজন ব্যক্তি সদস্য আছিল। 3 নম্বৰত দিয়া আছে ভাৰতৰ সংবিধানখন কিয় দীৰ্ঘতম সংবিধান বুলি কোৱা হয়। ইয়াৰ উত্তৰটো হ'ব আমাৰ ভাৰতৰ সংবিধানত 349টা অনুচ্ছেদ, 22টা অধ্যায় আৰু 12টা অনুসূচী আছে, সেয়েহে ভাৰতৰ সংবিধান দীৰ্ঘতম সংবিধান বুলি কোৱা হয়। খ নম্বৰত দিয়া আছে আমাৰ সংমিশ্ৰিত সংবিধান মানে কি। উত্তৰত দিয়া আছে নমনীয় আৰু অনমনীয় বৈশিষ্ট্যৰে গঠিত সংবিধানখন সংমিশ্ৰিত সংবিধান বুলি কোৱা হয়। আমাৰ ভাৰতৰ সংবিধানখন এখন সংমিশ্ৰিত সংবিধান। গ নম্বৰত দিয়া আছে ৰাষ্ট্ৰ পৰিচালনাৰ নিৰ্দেশাত্মক নীতিৰ প্ৰধান উদ্দেশ্যসমূহ কি কি। ইয়াৰ প্ৰধান উদ্দেশ্যসমূহ হ'ল ৰাষ্ট্ৰ পৰিচালনাৰ নিৰ্দেশাত্মক নীতিৰ প্ৰধান উদ্দেশ্যসমূহ হ'ল দেশৰ সকলো লোকৰ জীৱন ধাৰণৰ মান উন্নত কৰা, অৰ্থনৈতিক সমতা স্থাপন কৰা, গাঁও অঞ্চলসমূহৰ উন্নয়ন সাধন কৰা, পঞ্চায়ত ব্যৱস্থা প্ৰৱৰ্তন কৰা, শক্তিপূৰ্ণভাৱে বিবাদ নিষ্পত্তি কৰা আৰু বন্ধুত্ব স্থাপন কৰা,
তাৰপিছত নিৰপেক্ষতা দূৰীকৰণৰ বাবে সকলো শিশুক 6 পৰা 14 বছৰ বিনামূলীয়া আৰু বাধ্যতামূলক শিক্ষা ব্যৱস্থা প্ৰদান কৰা, সমাজৰ পিছপৰা সম্প্ৰদায়ৰ বাবে বিশেষ সংৰক্ষণৰ ব্যৱস্থা কৰা আদি। তাৰপিছত ঘ নম্বৰত দি আছে কোন দেশৰ সংবিধানৰ আৰ্হিত আমাৰ সংবিধানত নিৰ্দেশাত্মক নীতি অন্তৰ্ভুক্ত কৰা হৈছিল। মানে আমাৰ সংবিধানৰ নিৰ্দেশাত্মক নীতি কোনখন দেশৰ পৰা লোৱা হৈছিল? এইটো আমাৰ উত্তৰ হ'ব আয়াৰলেণ্ডৰ সংবিধানৰ আৰ্হিত আমাৰ সংবিধানখনৰ নিৰ্দেশাত্মক নীতি অন্তৰ্ভুক্ত কৰা হৈছিল। 4 নম্বৰ দিয়া আছে এটা শব্দত প্ৰকাশ কৰা। ক নম্বৰত দি আছে যি ৰাষ্ট্ৰৰ মুৰব্বী বংশানুক্ৰমিকভাৱে নহয়, এটি ৰাষ্ট্ৰৰ নাম হ'ব আমাৰ গণৰাজ্য। তাৰপিছত খ নম্বৰ দি আছে যি ৰাষ্ট্ৰ বিদেশী শাসনৰ পৰা মুক্ত, এইটো হ'ব সাৰ্বভৌম ৰাষ্ট্ৰ। গ নম্বৰত দি আছে যি ৰাষ্ট্ৰত কোনো ৰাষ্ট্ৰীয় ধৰ্ম নাই, এইটো হ'ব ধৰ্ম নিৰপেক্ষ ৰাষ্ট্ৰ। ঘ নম্বৰত দি আছে যি ৰাষ্ট্ৰই জনসাধাৰণৰ কল্যাণ কাম কৰে, এইটো হ'ব কল্যাণকামী ৰাষ্ট্ৰ। 5 নম্বৰত দি আছে স অংশৰ লগত বাও অংশ মিলোৱা। ছাত্ৰ ছাত্ৰীসকল এইটো তোমালোকে কিতাপৰ পৰা মিলাই ল'বা। ব্ৰিটিছ সংবিধানৰ পৰা এইটো আমাৰ লৈছে কি সংসদীয় গণতন্ত্ৰ। তাৰপিছত কানাডা, অষ্ট্ৰেলিয়া আৰু দক্ষিণ আফ্ৰিকাৰ পৰা আমাৰ কি লৈছে যুক্তৰাষ্ট্ৰীয় শাসন ব্যৱস্থা। তাৰপিছত গ নম্বৰ দিয়া আছে মাৰ্কিন যুক্তৰাষ্ট্ৰৰ সংবিধানৰ পৰা কি লৈছে আমাৰ মৌলিক অধিকাৰ। তোমালোকে কিতাপত চাবা আৰু মিলাই ল'বা। ফৰাচী সংবিধানৰ পৰা কি লৈছে স্বতন্ত্ৰতা, সমতা আৰু ভাতৃত্ববোধ। আয়াৰলেণ্ডৰ পৰা কি লৈছে আমাৰ, আমি আগতে পঢ়ি আহিলোঁ, আয়াৰলেণ্ডৰ পৰা আমাৰ কি লৈছে ৰাষ্ট্ৰৰ নিৰ্দেশাত্মক নীতি। তাৰপিছত আমাৰ 6 নম্বৰত দি আছে ভাৰতীয় সংবিধানৰ ঐতিহাসিক পটভূমিৰ বিষয়ে চমুকৈ লিখা। উত্তৰত দি আছে আমাৰ 1922 চনত মহাত্মা গান্ধীয়ে দেশখনৰ বাবে ভাৰতীয় সকলোকে নিজে ৰচনা কৰা এখন সংবিধানৰ দাবী কৰিছিল। ইয়াৰ পিছত 1924 চনৰ স্বৰাজ পাৰ্টীয়ে সংবিধান ৰচনা কৰিবৰ বাবে এখন সংবিধান সভাৰ দাবী তুলিছিল। ব্ৰিটিছ চৰকাৰে তেওঁলোকৰ দ্বিতীয় মহাযুদ্ধৰ প্ৰস্তুতিত ভাৰতীয়সকলৰ সমৰ্থন লাভ কৰাৰ উদ্দেশ্যে 1940 চনৰ আগষ্টত প্ৰস্তাৱৰ জৰিয়তে এই সুকীয়া সংবিধানৰ দাবী মানি লৈছিল। সেই অনুসৰি 1946 চনত কেবিনেট মিছন ভাৰতলৈ আহে আৰু ভাৰতৰ বাবে এক সুকীয় সংবিধান ৰচনা কৰিবলৈ প্ৰস্তাৱ আগবঢ়ায়। 1947 চনৰ 29 আগষ্ট তাৰিখে ডক্টৰ ভীমৰাও আম্বেদকাৰক সভাপতি ৰূপে লৈ 6 জন সদস্যৰ সৈতে এখন খচৰা কমিটি গঠন কৰে। 1949 চনত 26 নৱেম্বৰত সংবিধান সভাৰ সভাপতি ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদে খচৰা সংবিধানখনত স্বাক্ষৰ কৰে। তাৰ পিছতে সংবিধান সভাত ভাৰতৰ সংবিধানখন গৃহীত হয়। সংবিধানখন ৰচনা কৰি ইয়াক সম্পূৰ্ণ কৰিবলৈ 2 বছৰ 11 মাহ 18 দিন সময় লাগিছিল। তাৰপিছত 1950 চনৰ 26 জানুৱাৰী তাৰিখৰ পৰা সংবিধানখন সম্পূৰ্ণৰূপে কাৰ্যকৰী কৰা হয়। 7 নম্বৰত দিয়া আছে আমাৰ সংবিধান প্ৰণয়নত অসমৰ ভূমিকা কি আছিল? সংবিধান যেতিয়া লিখিছিল তেতিয়া অসমৰ ভূমিকা কি আছিল? আমাৰ ইয়াত কৈছে উত্তৰত দিয়া আছে ভাৰতৰ সংবিধান প্ৰণয়নত অসমৰ বৰেণ্য ব্যক্তিসকল হৈছে সৈয়দ মহম্মদ ছাদুল্লাহ, গোপীনাথ বৰদলৈ, ধৰণীধৰা বসুমতী, ৰেভাৰেণ্ড JJM, নিকোলাছ ৰয়, নিবাৰণ চন্দ্ৰ লস্কৰ, কুলধৰ চলিহা, তাৰপিছত ৰোহিণী কুমাৰ চৌধুৰী আৰু আব্দুৰ ৰফ। তেওঁলোকৰ মাজত সৈয়দ মহম্মদ ছাদুল্লাহ আছিল সংবিধান সভাৰ খচৰা কমিটিৰ সভাপতি। গোপীনাথ বৰদলৈয়ে অসমৰ অনুসূচিত জাতি জনজাতি আৰু পৰ্বত্য জনজাতিৰ স্বাৰ্থে গঠিত সংখ্যালঘু উপদেষ্টা সমিতি সভাপতিৰ পদৰ
কাৰ্যভাৰ গ্ৰহণ কৰিছিল। এই সমিতিৰ পৰামৰ্শ মতে সংবিধানত ৬ষ্ঠ অনুসূচী অন্তৰ্ভুক্ত কৰা হয়। এই অনুসূচীয়ে উত্তৰ পূব ভাৰতৰ পৰ্বতীয় আৰু জনজাতীয় অঞ্চলসমূহৰ বাবে স্বায়ত্ত শাসন ব্যৱস্থা কৰে। এনেদৰে ভাৰতীয় সংবিধান ৰচনাত এই সকল বৰেণ্য ব্যক্তিয়ে যথেষ্ট সবল আৰু গঠনমূলক ভূমিকা গ্ৰহণ কৰিছে। তাৰপিছত আমাৰ ৮ নম্বৰত দি আছে ভাৰতীয় সংবিধানৰ প্ৰস্তাৱনাত থকা মূল আদৰ্শসমূহ বৰ্ণনা কৰা। ইয়াৰ উত্তৰটো হ'ব আমাৰ ভাৰতীয় সংবিধানৰ প্ৰস্তাৱনাত উল্লেখ থকা মূল আদৰ্শসমূহ হৈছে ন্যায়, স্বাধীনতা, সমতা আৰু ভাতৃত্ববোধ। ১ নম্বৰত দি আছে ন্যায় ক'বলৈ গ'লে নাগৰিকসকলক সামাজিক, ৰাজনৈতিক আৰু অৰ্থনৈতিক ন্যায় প্ৰদানৰ কথা কোৱা হৈছে। ক নম্বৰত দি আছে সামাজিক ন্যায় বুলিলে ভাৰতৰ সকলো নাগৰিকে যাতে সম অধিকাৰ ভোট কৰি এখন মৰ্যাদাপূৰ্ণ জীৱন যাপন কৰিব পাৰে তাকে বুজোৱা যায়। খ নম্বৰত দি আছে আমাৰ অৰ্থনৈতিক ন্যায় বুলিলে সমাজৰ পৰা অৰ্থনৈতিক অসমতাক দূৰ কৰাৰ কথা বুজায়। তাৰপিছত গ নম্বৰত দি আছে ৰাজনৈতিক ন্যায় বুলিলে প্ৰাপ্তবয়স্ক নাগৰিকে ৰাষ্ট্ৰ বা চৰকাৰৰ কাম কাজত প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে অংশগ্ৰহণ কৰিব পৰা বুজায়। তাৰপিছত আমাৰ ২ নম্বৰত দি আছে স্বাধীনতাই ভাৰতীয় নাগৰিকসকলৰ চিন্তা, মত প্ৰকাশ, বিশ্বাস, ধৰ্ম আৰু উপাসনাৰ ক্ষেত্ৰত আশ্বাস প্ৰদান কৰিছে। তাৰপিছত ৪ নম্বৰত দি আছে আমাৰ ভাতৃত্ববোধ, ৩ নম্বৰত দি আছে আমাৰ সমতা আৰু ৪ নম্বৰত দি আছে আমাৰ কি ভাতৃত্ববোধ। তাৰপিছত ৯ নম্বৰত আমাৰ কি আছে চমুটোকা লিখা। ক নম্বৰত দিছে ডক্টৰ ভীমৰাও আম্বেদকাৰ। তোমালোকে চাই ল'বা। মই এইটো ভিডিঅ'ৰ ওপৰত আৰু এটা ভিডিঅ' ভালকৈ লৈ আহিম, তোমালোকে এইটো এনে চাই ল'বা আৰু লাগিলে লিখি ল'বা। তোমালোকে চাই ল'বা। মই এই ভাৰতীয় সংবিধানৰ পাঠটোৰ ওপৰত এটা মই ডাঙৰ ভিডিঅ' লৈ আহিম, ১ ঘণ্টামানৰ ভিডিঅ' বা নহ'লে আধা ঘণ্টামানৰ ভিডিঅ'। এইটো ভিডিঅ' তোমালোকৰ গোটেইখিনি পাই যাবা। ধন্যবাদ। আজিৰ ভিডিঅ'টো ইয়াতে সমাপ্ত।